সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ আগলৈ ডিজিটেল পাঠস্বৰূপে দ্বাদশ শ্ৰেণীৰ অসমীয়া সাহিত্য সৌৰভ পাঠ্যপুথিৰ অন্তৰ্গত এটা পাঠ আগবঢ়াবলৈ লৈছোঁ। আশা কৰিছোঁ এই ডিজিটেল ভিডিঅ'ৰ যোগেদি তোমালোকে ভালদৰে পাঠটো আয়ত্ত কৰিবলৈ সক্ষম হ'বা। আহাচোন ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি পাঠৰ মাজলৈ যাওঁ। পাঠ মগনিয়াৰ। ছাত্ৰ ছাত্ৰীসকল মগনিয়াৰ পাঠটো আলোচনা কৰিবলৈ যোৱাৰ আগতে পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্যনো কি তাক জানি লওঁ আহা। মগনিয়াৰ পাঠটোৰ জৰিয়তে আমি কথা কবিতাৰ সংজ্ঞা আৰু ই কেতিয়া সৃষ্টি হৈছিল তাক জানিব পাৰিম। কথা কবিতাৰ জনকৰ বিষয়ে জানিব পাৰিম, অৰ্থাৎ কথা কবিতা প্ৰথম কোনে সৃষ্টি কৰিছিল তেওঁৰ সম্পৰ্কত জানিব পাৰিম। অসমীয়া ভাষাত কথা কবিতা কোনে সৃষ্টি কৰিছিল তাক জানিব পাৰিম। কথা কবিতাৰ বৈশিষ্ট্যৰ সম্পৰ্কে জানিব পাৰিম আৰু কথা কবিতা আৰু কবিতাৰ পাৰ্থক্যনো কি তাকো আমি জানিব পাৰিম। এতিয়া আহিছোঁ আমি কথা কবিতাৰ সংজ্ঞালৈ। তাত কথা কবিতাৰ সংজ্ঞানো কি? কোনো আবেদনশীল বা ভাৱব্যঞ্জক পৰিস্থিতিক বিষয়ৰূপে লৈ ঘাইকৈ কাব্য ভাৱানুৰঞ্জিত গদ্যত লিখা নাতিদীৰ্ঘ ৰচনাই হৈছে কথা কবিতা। মই পুনৰ কৈছোঁ, কোনো আবেদনশীল বা ভাৱব্যঞ্জক পৰিস্থিতিক বিষয়ৰূপে লৈ ঘাইকৈ কাব্য ভাৱানুৰঞ্জিত গদ্যত লিখা নাতিদীৰ্ঘ ৰচনাই হৈছে কথা কবিতা। কথা কবিতাৰ সৃষ্টি হৈছিল 19 শতিকাত, অৰ্থাৎ 19 শতিকা বুলি ক'লে 1800ৰ পৰা 1899 বৰ্ষৰ ভিতৰৰ সময়ছোৱাই হৈছে 19 শতিকা। কথা কবিতাৰ জন্মদাতা হৈছে, অৰ্থাৎ কথা কবিতাৰ জনক ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভ। এই যে তোমালোকে কাষৰ ফটোখন দেখিছা এইজনেই হৈছে ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভ। অসমীয়া ভাষাত প্ৰথম কথা কবিতা ৰচনা কৰিছিল যতীন্দ্ৰনাথ দুৱৰাই। আমাৰ অসমীয়া সাহিত্যত যতীন্দ্ৰনাথ দুৱৰাই প্ৰথম কথা কবিতা ৰচনা কৰিছিল। এই যে তলৰ ফটোখন তোমালোকে দেখিছা এই ব্যক্তিজনেই হৈছে যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা পুথিখনৰ নাম হৈছে কথা কবিতা। যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা পুথিখনেই হৈছে কথা কবিতা। এতিয়া আমি কথা কবিতাৰ বৈশিষ্ট্য কি তাক জানো আহা। কথা কবিতাৰ বহুকেইটা বৈশিষ্ট্য আছে। প্ৰথম বৈশিষ্ট্যটো হৈছে কথা কবিতা এবিধ কবিতাই ইয়াক কবিত্ৰময়ী কথা লিখাৰ ভংগী বুলিও ক'ব পাৰি। দ্বিতীয়তে কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে, ই প্ৰায়ে ৰূপকাত্মক। তৃতীয়তে কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। আৰু চতুৰ্থতে কথা কবিতাত ভাৱেই প্ৰধান বস্তু, ইয়াত এটা মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। ছাত্ৰ ছাত্ৰীসকল এতিয়া আহোঁ আমি কথা কবিতা আৰু কবিতাৰ পাৰ্থক্যলৈ। কথা কবিতা আৰু কবিতাৰ বহুকেইটা পাৰ্থক্য আছে, তাৰে কেইটামান তোমালোকলৈ আগবঢ়োৱা হ'ল। প্ৰথমতে আমি চাওঁ কথা কবিতা গদ্যত ৰচিত কিন্তু কবিতা পদ্যত ৰচিত। কথা কবিতা গদ্যত ৰচিত আনহাতে কবিতা পদ্যত ৰচিত। কথা কবিতা অনুভূতিমূলক সহজবোধ্য কিন্তু কবিতাত
মগজুৰ প্ৰাধান্য দেখিবলৈ পোৱা যায়। কথা কবিতা অনুভূতিমূলক, সহজবোধ্য, কিন্তু কবিতাত মগজুৰ প্ৰাধান্য দেখিবলৈ পোৱা যায়। তৃতীয়তে, কথা কবিতা কল্পনাপূৰ্ণ, কিন্তু কবিতা বাস্তৱ ভিত্তিত লেখকে নিজস্ব দৃষ্টিভংগীৰে ৰচনা কৰে। তৃতীয়তে, কথা কবিতা কল্পনাপূৰ্ণ, কিন্তু কবিতা বাস্তৱ ভিত্তিত লেখকে নিজস্ব দৃষ্টিভংগীৰে ৰচনা কৰে। চতুৰ্থতে, কথা কবিতা ৰূপকাত্মক, কিন্তু কবিতা প্ৰতীকাত্মক। ছাত্ৰ ছাত্ৰীসকল, আজি মগনীয়া পাঠটো আলোচনাৰ জৰিয়তে আমি কথা কবিতাৰ সৃষ্টি কেতিয়া হৈছিল, কথা কবিতাৰ জন্মদাতা কোন, অসমীয়া ভাষাত কথা কবিতা কোনে ৰচনা কৰিছিল, কথা কবিতাৰ বৈশিষ্ট্য কি, কথা কবিতা আৰু কবিতাৰ পাৰ্থক্য সম্পৰ্কত কিছু কথা জানিব পাৰিলোঁ। পৰৱৰ্তী পৰ্যায়ত এই মগনীয়াৰ পাঠৰে কবি পৰিচয় আৰু পাঠটোৰ মূলভাৱৰ সম্পৰ্কে তোমালোকৰ আগলৈ নতুন ক্লাছ লৈ অহাৰ মানসেৰে আজি মই এই ভিডিঅ' পাঠৰ সামৰণি মাৰিলোঁ। ধন্যবাদ।